বেলেগৰ আমি কাইলৈ ডাঙৰি বান্ধিব কিবা তেওঁ বৰ ধুনীয়া টাইমত আহিছে দেই আমি নেচালো নহয় মানে আমি চলতো ক'লে নাই এবাৰ ধান দাই থকা আমাৰ গাড়ীটো প্ৰসাদ আছে ন লৈ আনিব লাগিছিলে প্ৰসাদখন ধৰি লোৱা প্ৰসাদ কোনে আনিছিলে কালি আমি দিখমপুৰ ফালে ঘূৰি থাকোঁতে খবৰ এটা পালোঁ যে সঞ্জীৱনী গ্ৰাম্য সংগঠনৰ যিগৰাকী সম্পাদিকা হঠাতে তেখেতে ষ্ট্ৰোকত তেখেতে আমাক এৰি থৈ গুচি গ'ল আৰু এটা সুন্দৰ পদক্ষেপ ল'লে ইয়াৰ কমিটিৰ সকলো সদস্যসকল প্ৰেছিডেণ্ট আৰু যিখিনি সখী আছিলে জীৱিকা সখী আৰু আমাৰ ৱাৰ্ড সদস্যই মিলি পেলাই তেওঁলোকৰ বিনা বেতনেৰে তেওঁলোকে আজি শ্ৰমদান কৰিছে আৰু তেওঁলোকৰ পথাৰৰ ধানখিনি তেওঁলোকে চপাই দিছে আজি আৰু সেইবাবে আমি গম পাই পেলাই তেখেতলোকক সহায় কৰিবলৈ আজি ওলাই আহিলোঁ আৰু যিটো কথা কয় আমি তেখেতলোকক অকণমান যাতে সকাহ দিব পাৰোঁ সেইকাৰণে আজি আমি ইয়াত উপস্থিত হ'লোঁ। সংগঠন হয় আমাৰ কাৱৈমাৰী জিপিত আমাৰ 7খন গ্ৰাম্য সংগঠন আছে গ্ৰাম্য সংগঠনৰ প্ৰতিখন গ্ৰাম্য সংগঠনে আমাৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আছে আমি জীৱিকা সখী হয় আৰু আমাৰ পশু সখী কৃষি সখী বীমা সখী ইয়াত সকলোৱে উপস্থিত আছে আৰু এই গ্ৰাম্য সংগঠনৰ আমাৰ যিখন সঞ্জীৱনী গ্ৰাম্য সংগঠন তেওঁ আমাৰ ছেক্ৰেটাৰী আছিলে শ্ৰী ৰাজু দত্ত বৰাদেৱ তেওঁ সেইদিনা পথাৰত ধান দাই আছিলে পথাৰৰ পৰা গৈ তেওঁ ঘৰ পাইছিলেগৈ ঘৰত কেইজনমান ভকত আহিছিলে ভাগৱতৰ দানেচন তুলিবলৈ তেওঁ তাত অৰিহণা দি মেলি সেৱা সৎকাৰ কৰাৰ পাছতে তৎক্ষণাৎ তেওঁ প্ৰেছাৰ ষ্ট্ৰক হৈ মৃত্যু হয় সেয়েহে আমি সেই ঘৰখন নিথৰুৱা হৈ গৈছে আৰু তেওঁৱেই নহয় তেওঁৰ স্বামীৰ শ্ৰী অনিল দত্ত বৰাদেৱেও আমাৰ এই গ্ৰাম্য সংগঠনত তেওঁ বহুতখিনি সহায় কৰি থাকে সেয়েহে আমি গ্ৰাম্য সংগঠনৰ পৰা আমাৰ সকলোৱে আহি তেওঁক অকণমান সহায় জনাই দিছোঁহি ধান দাই লৈ